करो विष्णु सक्रता कब कोति जिता जगताग पलको देव दुष्ट दानव रको दुष्ट दानव रको दुष्ट दानव रको दुष्ट दानव रको राखी धरा एक दाना
আমার সৃষ্টি লীলাভূমি সমগ্র জগত কিন্তু যেতিয়াই আমার লীলাভূমির ওপৰত ধৰ্মৰ ওপৰত অধৰ্মৰ প্ৰভাৱ বিস্তাৰ হয় তেতিয়া ভিন্ন সময়তে ভিন্ন ৰূপ ধাৰণেৰে আমি সমস্ত জগতকে কৰিছো পালন কাৰণ আমি সমস্ত জগতৰ গৰাকী আমি এই নারায়ণ পঙ্কজ ভজ সুরসা সুরেশা সর্বদয় দিবিশ দুহতি মধুদতি সর্বদয় দিবিশ দুহতি মধুদতি সর্বদয় দিবিশ দুহতি মধুদতি সর্বদয় দিবিশ দুহতি মধুদতি এবার অযোধ্যারাজ হরিচন্দন ভক্তি পরীক্ষা আমি করিব লাগিব অযোধ্যারাজ হরিচন্দন আমার পরম ভক্ত কিন্তু কিন্তু এবার তেওর ভক্তি পরীক্ষার কাল চাপিছে ওচৰ এই ক্ষেত্ৰত আমাক সহায় কৰিব দেবরাজ ইন্দ্র আর ধর্মরাজ অন্যহাতে বিশ্বামিত্ৰৰ অহংকার দিনক দিনে বাঢ়িব ধৰিছে ইয়াৰ লগে লগে বিশ্বামিত্ৰৰ অহংকাৰৰ পতন ঘটাব লাগিব যাও এই ক্ষেত্ৰতে আমাৰ পৰীক্ষা কাৰ্য আমি কৰো সম্পাদন পরীক্ষার হেতু সনে দেবনারায়ণ দেখা দেখা সর্বজন দীনানারায়ণ দেখা দেখা সর্বজন হেন চারি নরলোকে হৃদয় কাম পতক সারুকদাকি পুরানাম নাম পতক সারুকদাকি পুরানাম হরি মিত্র কয়ু পরবে আরে গভীর গম্ভীর
আহে লিখিব আরে পাত সারু কদাকি গোরা গোরা হরিওম তৎসৎ হরিওম তৎসৎ হরিওম তৎসৎ বখিষ্ঠ 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 এ বলে বখিষ্ঠ এ বলে বখিষ্ঠ বখিষ্ঠক সকলোৱে কৰে সন্মান আৰু আমাক সকলোৱে কৰে অৱহেলা সৰস্বতী নদীৰ সিপাৰে বশিষ্ঠ মুনিৰ আশ্ৰম আৰু এই পাৰে এই তপোবনে আমাৰ আশ্ৰম কি পাৰ্থক্য আছে বশিষ্ঠ আৰু মোৰ মাজত কি পাৰ্থক্য আছে বশিষ্ঠ আৰু মোৰ মাজত কি পাৰ্থক্য আছে বশিষ্ঠ আৰু মোৰ মাজত আছে 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 পাৰ্থক্য আছে তপু বলে ক্ষত্যত্ব কৰি পৰিহাৰ ব্ৰাহ্মণত্বময় লভিলু সহজে দেখুৱালো জগতক বিশ্বামিত্ৰৰ তপৰ প্ৰভাৱ অহংকাৰী ব্ৰাহ্মণ সমাজে জন্ম সত্য ব্ৰহ্মত্ব লভি অহংকার করে জাতি শ্রেষ্ঠ বলে দত্ত হিমানী ব্রাহ্মণ দেখুৱালো মই ক্ষত্ৰিয়ৰো তপস্যাতে আছে অধিকাৰ হৰিওম ত্যাগ কৰি ৰাজ্য ধন সত্য বিভূতি ত্যাগ কৰি ৰাজসুখ বিষয় বিলাস সই বৰি ললো মই তাপক দিৱস অখাদ্যময় কৰিলো সাধন এইবাৰ মহাবিত্ত কৰি আৰোহণ দেখুৱাম জগতক জাতি শ্ৰেষ্ঠ ব্ৰাহ্মণতকৈ ক্ষত্ৰিয় শ্ৰেষ্ঠ শতগুণে যাও মহাৰণ্য মহাবিদ্যাৰ মই কৰো আৰোহণ হৰিওম 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 হরি
সভা মাঝে প্রবেশিলা রাজা হরি চন্দ্র পাত্র মন্ত্রী সঙ্গে সনে দেখি পাত্র সঙ্গে সনে দেখি সত্যবাদী ধর্ম প্রজার হে রাম হরি রাম হরি মুরারি রাম হরি রাম হরি মুরারি রাম অযোধ্যার মহামান্য মন্ত্রীদেব মহারাজ সেনাপতি রিপুঞ্জয় মহারাজ রাজহূয় মহাযজ্ঞ করি সম্পাদন ধন্য হল মোর হরিচন্দ্রদান পুণ্য হল অযোধ্যার সমস্ত প্রজা সুখী আজি মই মহারাজ সুখী আজি অযোধ্যার সমগ্র প্রজা আমন্ত্রিত অতিথি বর্গ যথাসাধ্য অভ্যর্থনা জনালো মই অতি নিঃস্বাৰ্থভাৱে সকলোৱে প্ৰফুল্লিত হল আমাৰ আপ্যায়ন মাথো শিৱৰ পুত্ৰ গণেশে নাপায় পূজাৰ অগ্ৰভাগ কৰিছে প্ৰতিজ্ঞা প্ৰতিশোধ লবৰ বাবে থাকে যদি শ্রীহরি আমার সহায় তুরতে বিদুর খব গণেশর এই করদম আর সেইভাবে আজি মই নিশ্চিন্ত মন্দির সঁচা কথা মহারাজ হৰি ভক্ত আপুনি শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডালে পত্ৰে সবে হয় পৰিপক্ক হৰিয়ে মূল হৰি যাৰে সদায় সহায় কি কৰিব পাৰে ক্ষুদ্ৰ দেৱতাই মহাৰাজ নেদেখো চিন্তাৰ কাৰণ মন্দিৰ ৰাজকীয় যজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলে ধৰাত ধন্য আজি অযোধ্যা নগৰী শাব মন্দির সাবা সেনাপতি রিপুঞ্জ মহারাজ আমার শাসন কালত যাতে অযোধ্যার এই সুখ্যাতির কোনো দিনে কলুষিত নহয় মহাৰাজ প্রজার শান্তিময় জীবনে মোর অনাবিল আনন্দ ভালদৰে নিৰীক্ষণ কৰিব মন্ত্ৰী ভাল মহাৰাজ মোৰ শাসন কালত যাতে কোনো প্ৰজায়ে দুখ দুৰ্দশা কিংবা অভাৱ অনাটনত জীৱন যাপন কৰিব নালাগে সকলোৰে কল্যাণৰ বাবে পুৱা গধূলি ঘৰে ঘৰে হওক শ্ৰীহৰিৰ গুণানুকীৰ্তন মহাৰাজ অযোধ্যাৰ প্ৰতি ঘৰে ঘৰে পুৱা সন্ধিয়া হৰি নামৰ ধ্বনিৰে হয় মুখৰিত আৰু মুখৰিত হয় আপোনাৰ গুণানুকীৰ্তন ইয়ে মোৰ জীৱন জীৱ ইয়ে মোৰ স্বৰ্গ সুখ মন্দিৰ
কিন্তু মন্ত্ৰীবৰ মহাৰাজ ব্যস্ত থাকি ৰাজ্য শাসনত মনলৈ বিৰক্তিৰ ভাৱ জাগিছে। সেইবাবে ইচ্ছা হয় মোৰ প্ৰবল মৃগয়াৰ আপোনাৰ মতামত কি মন্ত্ৰীবৰ? মহাৰাজ মৃগয়া যেনেকৈ আমোদৰ কৰ্ম বিপদো আছে সেইদৰে যদি ইচ্ছা যদি হৈছে প্ৰবল তেন্তে যাওক মহাৰাজ, আমিও জনাইছো সন্মতি। সেনাপতি ৰিপুঞ্জয় মহাৰাজ কিবা হয়তো তোমাৰ আজি বিঘাদিত মলিন বদন আছে নেকি? কিবা মনোবেদনা ব্যক্ত কৰ সেনাপতি। নোৱাৰো মহাৰাজ, গোটাব সাহস মই। কৰ্ণৰ অগোচৰে এই অশুভনীয় বাৰ্তা এই শুভক্ষণত মই কিদৰে কৰিম প্ৰকাশ মহাৰাজ? তাৰোপৰি মহাৰাজ এই যে কল্পনাৰো অতীতে সেনাপতি পাৰিব জানো সহ্য কৰিব আপোনাৰ নিষ্পাপ হৃদয়ে? সেনাপতি ৰিপুঞ্জয় মহাৰাজ কিবা হেতু তোমাৰ আজি এনে আচৰিত আচৰণ? ধীৰ মই উচ্চবংশীয় অযোধ্যা ৰাজন সমস্যা সমাধানৰ গুণ মোৰ ঈশ্বৰে প্ৰদত্ত। কোৱা সেনাপতি, আছে কিবা তোমাৰ গোপন মনোবেথা? এই মুহূৰ্ততে মই কৰিম সমাধান। জনোৱা সেনাপতি, হয় নেকি কিবা অমংগল? মহাৰাজ আপোনাৰ ভাতৃ সমৰ সিংহ মোৰ ভাতৃ সমৰ সিংহ মহাৰাজ সেনাপতি দেৱব্ৰতে মিলি বিদ্ৰোহৰ ঘোষণা কৰিছে আপোনাৰ বিৰুদ্ধে। মহাৰাজ কি কলা সেনাপতি ৰিপুঞ্জয়? মহাৰাজ মোৰ ভাতৃ সমৰ সিংহ দেৱব্ৰতৰ সৈতে লগ লাগি মোৰ বিৰুদ্ধে কৰিছে ৰাজদ্ৰোহ। মহাৰাজ মই গুপ্তচৰ মুখেৰে সকলো শুনিম আৰু মহাৰাজ মই নিজেই অনুসন্ধান কৰি বুজিব পাৰিলোঁ তাৰ পত্নীৰ পৰচনাত পৰি ৰাজ বিদ্ৰোহ কৰিছে আপোনাৰ বিৰুদ্ধে আৰু মহাৰাজ পৰোক্ষভাৱে সহায় কৰিছে সেনাপতি দেৱব্ৰতে। মন্ত্ৰীবৰ মহাৰাজ আপোনাৰ কন্যাৰ আজি এনে ব্যৱহাৰ? মহাৰাজ কঠোৰ বিচাৰ কৰক সিহঁতক। কন্যা হওক জামাতা হওক নকৰ বিচাৰ ৰাজত্বহীন নাই পৰিত্ৰাণ মহাৰাজ। কিন্তু সেনাপতি ৰিপুঞ্জয় মহাৰাজ মোৰ ভাতৃ সমৰ সিংহৰ কিহৰ বাবে এই ৰাজদ্ৰোহ? ৰাজ্যৰ বিৰুদ্ধে মহাৰাজ। ৰাজ্যৰ বিৰুদ্ধে? মহাৰাজ কিমান খাহ অপদাৰ্থৰ পাৰিজাতৰ মধুপানৰ ইচ্ছা। সেনাপতি ৰিপুঞ্জয় মহাৰাজ মাতি আনা সমৰ সিংহক এই মুহূৰ্তত মোৰ ৰাজসভালৈ। ভাল মহাৰাজ। এই হৰিচন্দৰ বাবে ৰাজসিংহাসন দান কৰাটো অতি তুচ্ছ কথা মহাৰাজ। এই মুহূৰ্ততে মই সমৰ সিংহক সমৰ্পণ কৰি অযোধ্যাৰ ৰাজসিংহাসন বিদ্ৰোহৰ সমাপ্তি ঘটাম। মহাৰাজ ক্ষমা কৰিব মহাৰাজ। এই কথা কেতিয়াও নহয় সম্ভৱ। মোৰ জীৱিত কালত অযোগ্যজনক ৰাজসিংহাসন অৰ্পণ কৰি সূৰ্য বংশৰ কলংক নাদিব মহাৰাজ। মন্ত্ৰী ৰাজভক্ত পুৰুষ প্ৰধান জানো মই আপোনাৰ ৰাজভক্তি, মহাৰাজ কিন্তু ভুলৰো জানো নাই সম্ভৱ। ইয়াৰ উপযুক্ত বিচাৰ কৰিম মই পৰৱৰ্তী সময়ত। সেনাপতি ৰিপুঞ্জয় মহাৰাজ কালিলৈ প্ৰাতঃতে মই যাত্ৰা কৰিম মৃগয়াৰ ৰথ হয় ষষ্ঠী সকলো মৃগয়াৰ সম্ভাৰ প্ৰস্তুত কৰি ৰাখিব। ভাল মহাৰাজ। মন্ত্ৰীবৰ মহাৰাজ নাই আৰু এবে কোনো আলোচ্যৰ বিষয় আজিলৈ ইমানতে সভাভংগ মই কৰিছো ঘোষণা। ভাল মহাৰাজ।
হে হরি হে সেনাপতি দেবব্রত সন্মুখত পত্নী অঙ্কিত করা ভবিষ্যৎ ভাগ্যর উজ্জ্বল প্রতিচ্ছবি প্রত্যক্ষ করি কাবেরী বিনা প্রতিবাদে চলালো সম্মতি ভাতৃত্ব স্নেহত কৈ রাজভোগ শ্রেষ্ঠ বুলি হয় ধারণা এই হেতু সেনাপতি জ্যেষ্ঠ ভাতৃ রাজা হরিশ্চন্দ্রক ততালিকে ক্ষমতা শক্ত করি আরোহণ করি মই এই বিখাল যুদ্ধারে রাজসিংহাসন আর সেনাপতি তুমি হসাই শতরে প্রত্যুৎপন্নমতি মোর পরিকল্পনাতে জনাই সম্মতি কৃষ্ণবুধির লীলা পরিচয় সেনাপতি এই দিনলৈ অতি আগ্ৰহেৰে মই কৰিছো অপেক্ষা হয় যদি অযোধ্যাৰ ৰাজেশ্বৰ আপুনি আৰু কাবেৰী হ'ব ৰাজেশ্বৰী আৰু এই পালি সেনাপতি বহি থাকিব নালাগে পূৰ্বৰ পথত নিশ্চয় সেনাপতি আবার তুমি মনোমত পুরস্কার কিন্তু তার আগে রাজা হরিশ্চন্দ্রকে তাতালিকে বন্দী করি কাবেরীর মনোবাঞ্ছা করিব লাগিব পুরাণ আরে বাবে ও প্রস্তুত সেনাপতি মন্ত্রীগণ সেনাপতির সতে মিলি কিয় কৰা তুমি এনে ঘৃণিত ষড়যন্ত্ৰ মন্ত্রীগণ পত্নী কাবেরী অর্থাৎ আপনার কন্যারে মনোবিলাস পুরাণৰ শিখ নীলাজ মোৰ আগত কত এনে নীলাজ বচন মন্ত্রীগণ পত্নীৰ মনোবিলাসৰ বাবে প্ৰজানুৰঞ্জন অযোধ্যাৰ নৰপতিৰ বিৰুদ্ধে কৰতই এনে ঘৃণিত ষড়যন্ত্ৰ আজি তোক বন্দী কৰি নিৰ্বাপিত কৰো এই বিদ্ৰোহৰ অগ্নি হে মন্ত্রীগণ আপনার কন্যা অর্থাৎ মোর পত্নী মনোবিলাস পূরণ করার বাবে এই ষড়যন্ত্র করিছু অনুরোধে ন করেছেন ব্যাঘাতে মোর এই বিদ্রোহতে
তই মোৰ জামাত সি মোৰ বাবে কলংক স্বৰূপ আৰু মোৰ কন্যা কাবেৰী মোৰ ঔৰকজাতক কন্যা সিও মোৰ বাবে এক দুৰ্দান্ত অভিশাপ সেই বুলি ৰাজ ভাতৃ বুলি মোৰ জামাত বুলি ৰাজদ্ৰোহ কৰি না পাবি নিস্তাৰ মন্ত্ৰীবোৰ নিজ জামাতাৰ প্ৰতি এয়া আপোনাৰ কেনে ব্যৱহাৰ হয় যদি অমৰ সিংহ অযোধ্যাৰ ৰাজৰাজত্ব আৰু আপোনাৰ কন্যা কাবেৰী হ'ব অযোধ্যাৰ পদক্ষেপী স্বাৰ্থপৰ নীলাজ তোৰ মই কোনো কথাই শুনিব নোখোজো অযোধ্যার রাজমন্ত্রী কহিল তোপরে বহুত ঘটনা একেবারের ভাবে করিস অনুরোধে আমার সিংহকে অযোধ্যার রাজরাজেশ্বরে আর কাবেরীকে রাজরানী পাচ্ছেন নজন্ময় ব্যাঘাতে তিৰুতাৰ পদ লেখনকাৰী মূৰ্খ পুৰুষ মোৰ জীৱিত কালত সেই অযোধ্যাৰ নৰপতিক এই ৰাজ সিংহাসনৰ পৰা পদচ্যুত কৰিব নোৱাৰিবি অসমৰ সিংহ সমাধান মন্ত্রী অহিল অতপরে মই বহুত কচ্ছনা নহয় সহ্য নিজ মুখে ব্যক্ত করিলে মৃত্যু দুর্বলে আর বলি নহলে প্রাণে সেনাপতি বন্দি করে এই বৃদ্ধ মন্ত্রীকে উদ্মাদ মন্ত্রীবর ছাত্রর গলাপ বন্ধ করি যুদ্ধর ভাবে হাজু হওয়া তুমি বিশ্বাসঘাতক এই ভগবতী বন্দী হইলা হরি হরি বুলা নিরন্তরে হরি হরি বুলা হরি হরি বুলা হরি হরি বুলা বলাল কাপুরুষ ওর খের বিশ্বাসঘাতক আজি খন্তে বন্দিত অযোধ্যার লৌহ কারাগারত
মাঝে প্রবেশিদা ত্রিবিদ্যা সুন্দরী নয়নাখে চলে দেবী দেখিতে সুন্দরী নয়নাখে চলে দেবী দেখিতে সুন্দরী হেন জানি নরলোকে এদিহার কতকসা রুকদাকি বুলারাম কতকসা রুকদাকি বুলারাম রাম প্রকৃতির জন্মভূমি এই পুণ্যতীর্থতেই মোরে যজ্ঞর উপযুক্ত স্থান। ও বটবৃক্ষর তলতে মই যজ্ঞরে করু আরম্ভ। তার আগে আসে মোর এক কর্তব্য নিজর। ইন্দরে রাজসভার পর বহিষ্কৃত তিনি কন্যা ব্রহ্মা মেনকা তিলোত্তমাক আনিব লাগিব নমাই মই মত্যলোকলৈ। হরি ওম তৎসৎ। প্রথমতে মোর কর্তব্য করিল নিজে। হরি ওম তৎসৎ।
মৃগয়ার হেতু সনে রাজা হরি চন্দ্র আরে গহীর নন পাশে প্রবেশিরা যাই আরে গহীর নন পাশে প্রবেশিরা যাই রাম মৃগয়ারে রাজ ধরু গঙ্গা আরে রাম পাপ অন্ত হবে হরি হরি পুরা আরে পাপ হবে হরি হরি সাধারণ মৃগ অথস্যিও করে মুখ প্রশান্ত এটা মৃগর সন্ধান কৰি কৰি প্ৰৱেশিল মই সেই অতৎপৰণ্যৰ মাজত ৰথ ৰথী সৈন্য সামন্ত সকলোবোৰ এৰি আহিল মই দূৰত কিবা যেন অজান আশংকাত আজি মোৰ খিয়া কঁপিব লাগিছে ক্ষুদ্র ধনিষু রমণীর কন্যা কোনোবা দুজনে অবলার ওপৰত কৰিছে অত্যাচাৰ কাৰ ইমান সাহস এই হৰিচন্দ্ৰৰ শাসন কালত অবলাৰ ওপৰত কৰা অত্যাচাৰ ৰবা ৰমণীগণ ৰবা অধীৰ নহবা গৈ আছো মই তোমালোকৰ সহায়ৰ হেতু এই মোৰ উপযুক্ত সময় রাজা হরিচন্দ্র এই সুযোগতে দুখ করিব ঋষিৰ কৃপাননৰ দ্বাৰা রাজা রাজ্য ধন উচ্ছেদ কৰাই কৰিম তোক পথাৰ ভিক্ষাৰী ৰাজহুয় যজ্ঞপতি গণেশক পূজাৰ অগ্ৰভাগ নিদিয়াৰ প্ৰতিফল পাপি আছি তই হাতে হাতে প্ৰতিশোধ ভীষণ প্ৰতিশোধ মহারাজে সোনারি বঞ্জয় ওরা কোনোবা অবলা নারীর করুণ কন্দন কোনোবা দুজনে অবলার ওপৰত কৰিছে অত্যাচাৰ মহারাজ মই আপোনাক কৰচি কৰিছো প্ৰাৰ্থনা গভীৰ কাননিটো সদুৰতে হওয়া বিশ্বমিত্ৰ ঋষিৰ আশ্ৰমে বলক মহাৰাজ উলটি যাওঁ আমি ৰাজপ্ৰসাদলৈ সেনাপতি ৰিপুঞ্জয় মহাৰাজ প্ৰাণৰ ভয়াতুৰ শৃগালৰ দৰে নাযাওঁ উভতি মই আপোনালৈ ৰজা মই আশ্ৰিত ধৰ্ম মই কৰিম পালন হয় যদি সহস্ৰ প্ৰলয় ভাজ্য পত্নী পুত্ৰ যদি যায় ৰখাতলে তথাপিতো ৰাজ ধৰ্ম পালন কৰি মই বিপন্ন কৰিম উদ্ধাৰ মহাৰাজ নাজানো
নাজানো মই কি লিখা আছে ৰজাৰ কপালতে। হে প্ৰভু দয়াময়, মহাৰাজকে সকলো বিপদত তুমি ৰক্ষা কৰিবা প্ৰভু। মহাৰাজকে সকলো বিপদত তুমি ৰক্ষা কৰিবা প্ৰভু। নিমিষতে উৰি গ'ল আকাশৰে ধৰি নীলিমা। ব্যৰ্থ হ'ল মোৰ জীৱনৰ সাধনা। যদিও বা ত্ৰিদশ পতিকলে মোৰ, তথাপিতো ত্ৰিদশৰ কাৰাগাৰ ভাঙি শৃংখলিত কৰি আনিছিলো মই ত্ৰিবিদ্যাকে মৰ্যলৈ নমাই। নাই সকলো কল আহিব জগতে দেৱতাই কৰিব কোন অনাচাৰে কৰিলে মোৰ এনেকুৱা অৱস্থা? কোনে বন্ধন মুক্ত কৰিলে ত্ৰিবিদ্যা? মই ত্ৰিবিদ্যাক বন্ধন মুক্ত কৰিলো। তুমি ৰাজা হৰিশ্চন্দ্ৰ? হয় মণিব, তিনিও দেৱকন্যাই কাতৰে প্ৰাৰ্থনা কৰিছিল আমাক, আৰু সেইবাবে ৰাজধৰ্ম ৰক্ষা কৰি মুক্ত কৰিলো তিনিও দেৱকন্যা। নাৰী উদ্ধাৰৰ হেতু স্ব ইচ্ছাই মই আপোনাৰ ৰুখ বখনি কৰিছো বৰ। কোন নাৰী? সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী হে। নাৰী হওক, নৰ হওক, কিংবা বনৰ হৰিণ, কিন্তু প্ৰাৰ্থী আমাৰ আশ্ৰিত। দেহত যেতিয়া সঞ্চাৰিত প্ৰাণ, কিবা দৰে মই প্ৰাৰ্থীৰ আকুল আহ্বান কৰো প্ৰত্যাখ্যান। স্তব্ধ ৰাজন, ভুল গৈ ৰজাৰ আচাৰ, ভুল গৈ নিজৰ কৰ্তব্য। আহিছ তপোবনে লৰি ৰাজশক্তি কৰিবলৈ প্ৰয়োগ। নাজাননে হে মতি চন্ন, তোৰ দৰে হত সহস্ৰ হৰিচন্দ্ৰ মুহূৰ্ততে সৃষ্টি কৰিব পাৰে এই দৰিদ্ৰ ব্ৰাহ্মণে। সত্য কথা মনিব। আপুনি ঋষি শ্ৰেষ্ঠ মহৰ্ষি বিশ্বামিত্ৰ, আৰু মই ক্ষুদ্ৰাতি ক্ষুদ্ৰ অধম মানৱ। ইচ্ছা কৰিলে আপুনি আপোনাৰ তপৰ বলেৰে সৃষ্টি কৰিব পাৰে মোৰ দৰে শত সহস্ৰ হৰিচন্দ্ৰ। সেই বুলি নাই জানো প্ৰাণ ত্যাগ কৰা?
নোৱাৰিম যেন ৰক্ষা কৰিব মই ৰাজ ধৰ্ম। হরিশ্চন্দ্র মুনিব আনন্দ আনন্দ অনুতাপৰ অশ্ৰুজল এতিয়াও অহা নাই নিগৰি। অনুতাপ অনুতাপ কদাপিত নকৰে হৰিচন্দৰে। আপুনি দেখি ৰজাময় আপোনাৰ জীৱাদৰে কৰ্তব্য দেৱ আৰাধনা আৰু সেইদৰে কৰ্তব্য মোৰ প্ৰাৰ্থীৰ মনোবাঞ্ছা পূৰ্ণ কৰা। প্ৰকল্প ৰাজন তই কি কৰিলি জান? মোৰ তিল তিলকৈ সঞ্চয় কৰা ৰত্ন ভাণ্ডাৰ নিমিষতে মিলাই দিলি তই ধূলিৰ লগত। ব্ৰহ্ম খাপে তোক যদি মই কৰো ভস্মীভূত, তথাপিতো মোৰ জ্বালা নহয় উপক্ষম। ৰাজা হৰিচন্দ্ৰ নমো নমো তপোধন ক্ষমিও কামুক নজানি কৰিলো দুখ মই অধম। অভিশাপ অভিশাপ দিয়ক মণিবৰ প্ৰাৰ্থীৰ প্ৰাণদানে ইচ্ছাময় কৰিলো পূৰণ। আপোনাৰ অভিশাপে পৰে পাৰে সংগী হ'ব মোৰ অনাবিল আনন্দ হৈ জীয়ন। আকৌ সেই একেই কথা, প্ৰাৰ্থীৰ প্ৰাণদানে প্ৰাৰ্থনা পূৰণ। হেৰমতি চন্দ্ৰ পাৰিবনে জগতৰ সকলোৰে প্ৰাৰ্থনা কৰিব পূৰণ? নিশ্চয় পাৰিম তপন। ভাৰ্যা পত্নী পুত্ৰ সকলোকে বিসৰ্জন দি গ'ল। সহ্যবংশী ৰাজা হৰিচন্দ্ৰই প্ৰাৰ্থীৰ প্ৰাৰ্থনা মই কৰিম পূৰণ। বেছ প্ৰাৰ্থীময় কৰা মোৰ প্ৰাৰ্থনা পূৰণ। আপুনি বিশ্বৰ বৰেণ্য ঋষি বিশ্বামিত্ৰ আদি প্ৰাৰ্থী আমাৰ ৰাজ্য ধন ঐশ্বৰ্য বিভূতি ভৰিৰে মোহাৰি জীৰ্ণবাসী কৰি আছে আশ্ৰয় গৃহ। ৰাজ আভৰণ ত্যাগ কৰি বনৰীয়া ফল মূল কৰিছে ভোগ কৰিছে। এই বিশ্বামিত্ৰ আজি মোৰ কাষে প্ৰাৰ্থী হৈ আছে কীৰ্তাঞ্জলি। উপহাস উপহাস নকৰিব মনিব। উপহাস নহয় হৰিশ্চন্দ্ৰ। প্ৰাৰ্থী মই তব সন্মুখত কোৱা কি দানমুখে কৰিব প্ৰদান? ইচ্ছা যদি হয় আপোনাৰ তেনেহলে হৰিচন্দ্ৰৰ এই ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন দিব তজু চৰণত। প্ৰাণ প্ৰাণ অতি তুচ্ছ কথা ক্ষত্ৰিয়ৰ বাবে। তেনেহলে ভাৰ্যা পুত্ৰ সমন্বিতে আজীৱন আপোনাৰ মই দাসত্ব কৰিম গ্ৰহণ। চৰিত্ৰ ব্ৰাহ্মণময় দাসত্বৰ মোৰ নাই প্ৰয়োজন। আছে প্ৰাণাধিক স্নেহৰ পুত্ৰ ৰোহিতাস্য নামেৰে আপোনাৰ সাধনাৰ সিদ্ধিৰ বাবে যদি হয় প্ৰয়োজন, তেনেহলে নিজ পুত্ৰক মই নিজ হাতে দিম বলিদান। নহয় ৰাক্ষসময় নালাগে মোকে নৰ ৰক্তদান। খেত বোধ আপোনাৰ যোগ্য উপাচাৰ নাই দৰিদ্ৰৰ ভাণ্ডাৰে। আছে মণিবৰ আছে বিশাল সাম্ৰাজ্য অযোধ্যা নামেৰে। যদি মণিবৰে করুণা করে তেনেহলে ধন্য হব মোর জীবন। এই রাজ্য অর্পিয়া শরণে
সঁচাকৈয়ে পাৰিবিনে ৰাজ্যদানী কৰিব মোক? পাৰিম মুনিবৰ। কপে যদি তোমাৰ হৃদয় শত শত বজ্ৰাঘাত হ'ব মোৰ ক্ষীৰ। আত্মীয় স্বজনে যদি কৰে নিন্দাবাদ, হাঁহি হাঁহি আত্মীয় স্বজনৰে সেই আহ্বানক মই কৰিম প্ৰত্যাখ্যান। ভৱিষ্যতে ৰাজ্যৰ বাবে তোমাৰ প্ৰাণে যদি কৰে হাহাকাৰ, মহৰ্ষিৰ অভিশাপে ভস্মীভূত সময়। হৰিশ্চন্দ্ৰ মুনিবৰ, পুনৰ ভাবি চোৱা, ৰাজ্য মই লহিমী তোমাৰ পৰা। পুনৰ কৈছো ভালদৰে ভাবি চোৱা আবাৰ। মুনিবৰ, সূৰ্যবংশীয় ক্ষত্ৰিয় মই অযোধ্যাৰে ৰাজন। মহারাজ আহে যদি সহস্ৰ প্ৰলয়, ভস্মীভূত হয় যদি মোৰ ভাৰ্যপুত্ৰ আত্মীয় স্বজন, তথাপিতো মই প্ৰতিজ্ঞা ৰক্ষা কৰিম মুনিবৰ। মহারাজ সেনাপতি কুঞ্জ, মহারাজ অহংকাৰী হৰিশ্চন্দ্ৰ, হওঁ যদি মই অযোধ্যাৰে ৰাজন, তেন্তে পত্নী পুত্ৰ সহিতে নাথাকিব স্থান তোমাৰ এই অযোধ্যা ৰাজ্যত। আসনে প্ৰস্তুত? মহারাজ প্ৰস্তুত আছো মুনিবৰ। মহারাজ মহারাজ আপুনি অযোধ্যাৰ ঈশ্বৰে এনেদৰে দান কৰি তবু ৰাজ্যকে পেটেখানা নকৰিব মহারাজ। অযোধ্যাবাসীকে মহারাজ শান্তিময়ী জননীৰ শীতল কোলাতে নজলাব মহারাজ। সকৰকণী সেনাপতি কুঞ্জ, মহারাজ নকৰিবা মোক অযথা বাৰণ। মহারাজ প্ৰতিজ্ঞা ৰক্ষা ক্ষত্ৰিয়ৰ জীৱনৰ ব্ৰত। মহারাজ হয় যদি সহস্ৰ প্ৰলয়, আহে যদি সহস্ৰ প্ৰলয়, বিশ্বগ্ৰাসী হৈ মহারাজ নাথিবলৈ হৰিচন্দ্ৰ, তথাপিতো প্ৰতিজ্ঞা ৰক্ষা মোৰ জীৱনৰ ব্ৰত। মহারাজ মুনিবৰ, কৰিলে অশেষ কৰোণাই অৱগাৰে পতি। মহারাজ মহারাজ লওক মুনিবৰ, অযোধ্যাৰ ৰাজ মুকুট সভক্তিৰে মই আপোনাৰ শ্ৰী চৰণ নিবেদন কৰিছো। মতে হৰি চন্দ্ৰ ধৰ্ম গুণী ৰক্ষা ঈশ্বর সিদ্ধি রক্ষার দান দীরা ঈশ্বর সিদ্ধি জগতবাসী, আজিৰ পৰা অযোধ্যাৰে ৰাজনে মহাৰিষি বিশ্বামিত্ৰ সাক্ষী ৰবা হেৰা বন দেৱতা, সাক্ষী ৰবা আকাশৰে গ্ৰহ তৰা নক্ষত্ৰ মণ্ডলী। আজি খন্তে এই বিশাল অযোধ্যা ৰাজ্যৰ ৰজা
মহর্ষি বিশ্বামিত্র আজি খন্তে এই বিশাল অযোধ্যা রাজ্যর রজা মহর্ষি বিশ্বামিত্র মোক দিও অনুমতি যাও মই নিজন ত্যাগ করি এই রাজাভরণ বিনগই মই ভিক্ষারীর বখন যোৱা 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 সেই অহংকাৰী ৰজা হৰিশ্চন্দ্ৰ অহংকাৰতেই ক্ষত্ৰিয় জাতিৰ পতনে অহংকাৰতেই ক্ষত্ৰিয় জাতিৰ পতনে বৰ্তমান স্বামী মোৰ পলাতক পিতৃয়ে কৰিছে ৰাজ সংবেশন ৰাজদ্ৰোহৰ অপৰাধত মোৰ স্বামীক বন্দী কৰিবলৈ কিন্তু কোনে কোনে কৰিব ইয়াৰ প্ৰতিকাৰ সৰুৰে পৰা ভাগ্য লিপি লিখিছোঁ মই ৰাজৰাণী হোৱাৰ
এদিনৰ কাৰণে হ'লেও কি মই নহ'ম ৰাজৰাণী? মোৰ এই পৰিকল্পনাত যদি মোক সহায় কৰোঁ তাক কোনোৱেই নোলায়, তেন্তে এই কাবেৰীয়ে নিজেই তীক্ষ্ণ শিতুলি লৈ নিজ কণ্ঠ কৰি ল'ম মোৰ পথ। বৰ্তমান স্বামীক মই ৰাখিছোঁ গোপনে। আহে যদি বৃদ্ধ পিতৃ মোৰ স্বামীক বন্দী কৰিবলৈ, তেন্তে নিজ কন্যাৰ হাতত বন্দী হ'ব সেই পিতৃ দেৱতা। ক'ত সমৰ সিংহ? কাপুৰুষ ভীৰু, ক'ত লুকুৱাই ৰাখিছ? ক'ত সমৰ সিংহ? পিতা, তুমি আহিছা কিয় মোৰ স্বামীক বন্দী কৰিবলৈ? কিন্তু পিতা, নিজ কন্যা জামাতাৰ হৈ কিয় তুমি কৰিছা বিৰোধাচৰণ? ৰাজনীতিৰ ওচৰত পুত্ৰ কন্যা জামাতা কাৰো ভেদ নাই। সমৰ সিংহ ৰাজদ্ৰোহী, ভাতৃদ্ৰোহী। আজি মোৰ ওচৰত তাৰ নাই ক্ষমা। পিতা, ক'ত লুকুৱাই ৰাখিছ তাক? পিতা, সিংহাসনৰ অভিলাষী মোৰ স্বামী নহয়, সিংহাসনৰ অভিলাষী তোমাৰ কন্যা কাবেৰী। কদাপিতো নোৱাৰা তুমি বন্দী কৰিব মোৰ স্বামী দেৱতা। পুনৰবাৰ তোমাক মই কৰো সাৱধান। নোৱাৰা তুমি বন্দী কৰিব মোৰ স্বামী দেৱতাক। তাৰ পৰিৱৰ্তে বন্দী হবা তুমি নিজেই নিজ কন্যাৰ হাতে। পাপিষ্ঠিনী, তই মোক বন্দী কৰ? নাই, এনে কন্যা জীয়াই থকাতকৈ হত্যা কৰাই শ্ৰেয়। মন্ত্ৰীগণ, অস্ত্ৰ সম্বৰণ কৰকে। এটি হৈ নিজ কন্যাৰ ওপৰত অস্ত্ৰ তুলি কিয় বাৰু অমংগল কৰিছো ঘোষণা? আমাৰ সিংহ মন্ত্ৰীগণ, বন্দী আজি তুমি মোৰ ওচৰত। মন্ত্ৰীগণ, ইমান সহজ নহয় মন্ত্ৰীগণ। কওক মন্ত্ৰীগণ, কি অপৰাধত বন্দী আজি মই? ৰাজদ্ৰোহৰ অপৰাধত। নাই, ৰজাক উত্তেজিত কৰি বিদ্ৰোহৰ সূচনা কৰাৰ অপৰাধত। মন্ত্ৰীগণ, আৰু কুচক্ৰান্ত কৰি অযোধ্যাৰ ৰাজ সিংহাসন হস্তগত কৰাৰ অধিকাৰ। নাই মন্ত্ৰীগণ, এই দুখ মোৰ নহয়। সুধি চাওক আপোনাৰ কন্যাকে। উচ্চাকাংক্ষাৰ বাবে মন্ত্ৰীগণ, উচ্চাকাংক্ষাৰ বাবে। গতিকে পাৰে যদি নিজ কন্যাৰ দুৰাকাংক্ষাকে আহুতি দিয়কে, আৰু যদি নোৱাৰে নিজ ভাগ্যকে ধিক্কাৰ দি সন্মানেৰে ইয়াৰ পৰা আঁতৰি যাওক। অযথা মোক বিৰক্ত নকৰিব। তিৰোতাৰ কথা কৈ যি পুৰুষে দম্ভ কৰে সি কাপুৰুষ। এই মন্ত্ৰীগণ, স্বামী হৈ নিজ পত্নীৰ মনোবাঞ্ছা পূৰ্ণ কৰাটো কি অপৰাধ? আৰু সেই অপৰাধতে বন্দী আজি তই মোৰ ওচৰত। কোন ক'ত আছ? বন্দী কৰে সমৰ সিংহ। কাবেৰী, কোনে কাক বন্দী কৰে? কাবেৰী, তুমি নিষ্ঠুৰ, তুমি পাখালি। বৃদ্ধ পিতাকে বন্দী কৰিবলৈ আদেশ কৰিছা। অসম্ভৱ চৰিত্ৰ তোমাৰে। সুখ নাই পিতাৰ তোমাৰে। একান্তই দেশ ভক্ত কেৱল পুৰুষমে
সৰ্বনাশ হৈছে মন্ত্ৰীবৰে। সেনাপতি নিপুঞ্জয়, কি হৈছে? ইমান উত্তাল কিয় সেনাপতি? মন্ত্ৰীবৰে, সকলোবিলাক সৰ্বনাশ হ'লে। সৰ্বনাশ হ'ল? মহাৰাজে এই বিশাল সাম্ৰাজ্য দান কৰিছে। কিন্তু সেনাপতি কাক দান কৰিছে? ঋষি বিশ্বামিত্ৰকে। ৰিপুঞ্জয়, সকলোবিলাক ভাঙি পাতি কোৱা। কিয় ৰিপুঞ্জয় সকলোবিলাক ভাঙি পাতি কোৱা? বিশ্বামিত্ৰৰ প্ৰাৰ্থনা মহাৰাজৰে দানে। বলক মন্ত্ৰীবৰে, শিক্ষা বলক মূৰ্খমে, বলক মন্ত্ৰীবৰে। সেনাপতি এতিয়া কি কৰিবা সমৰ সিংহ? কবলৈ কি আছে পিতা? ৰাজ্যই যেতিয়া নাই, বিদ্ৰোহৰ প্ৰয়োজন কতে? মন্ত্ৰীবৰ, মই ৰাজদ্ৰোহী, মই দেশদ্ৰোহী, মই ভাতৃদ্ৰোহী। মোক বন্দী কৰক মন্ত্ৰীবৰ, মোক বন্দী কৰক। পিতা, মই তোমাৰ চৰণত ধৰিছো। মোৰ প্ৰতি তুমি ইমান নিষ্ঠুৰ নহবা। পিতা, মোৰ মুখলৈ চাই এৰি দিয়া স্বামী দেৱতা। কাবেৰী, ভাতৃ আজি পথৰ ভিখাৰী, আৰু মই কৰিছো ৰাজদ্ৰোহ, ভাতৃদ্ৰোহ। নতশিৰে মই সন্দীপ্ত কৰিছো চিকাৰ, মোক তিল কৈ বন্ধ কৰি কাৰাগাৰতে শাস্তি দিয়া। আৰু মই যেতিয়া মোৰ প্ৰায়শ্চিত্ত হ'ব, যেতিয়া মই বন্দীত্বৰ পৰা মুক্তি পাম, তেতিয়া মই কিন্তু এই বিদ্ৰোহ ৰাজা হৰিচন্দ্ৰৰ বিৰুদ্ধে, এই বিদ্ৰোহ বিশ্বামিত্ৰ ঋষিৰ বিৰুদ্ধে, এই বিদ্ৰোহ বিশ্বামিত্ৰ ঋষিৰ বিৰুদ্ধে। মই বন্দীত্ব কৰিছো। বলা তেন্তে সমৰ সিংহ, আজি সন্তে বন্দী হৈ থাকিবা তুমি অযোধ্যাৰ লৌহ কাৰাগাৰ। নহয় পিতা, তুমি মোৰ প্ৰতি হলা ইমান নিষ্ঠুৰ। এতিয়া কি হ'ব পিতা, কি হ'ব? ধৈৰ্য ধৰা কাবেৰী, হাৰছিলে ফল ভুঞ্জিবই লাগিব। মোৰ বাবে অতন্তৰ হ'ল কমলে।
ও হরি রে ভাব ভে প্রভে ক্ষয় হইবা আরে গজেন্দ্র গজেন্দ্র গামী গতি দেখি দেখুন আরে গজেন্দ্র গামী গতি দেখি দেখুন ধীরে ধীরে মহারানী সভা হরে রাম হরি রাম হরে রাম হরি হরে রাম হরি রাম হরি ভোলা নিরন্তর হরে রাম হরি রাম হরি ভোলা নিরন্তর মৃগয়াৰ পৰা এতিয়াও কিয় অহা নাই আই? আহিব আহিব বাছা, পিতাৰা মৃগয়াৰ পৰা সোনকালে ঘূৰি আহিব। মৃগয়াৰ পৰা তোমালৈ এটা সৰু হৰিণাৰ পোৱালি ধৰি আনিব আৰু তাক লৈ তুমি খেলিব পাৰিবা। খৈবা মহাৰাজ, খৈবা খৈবা মহাৰাজ, মুক্ত আজি সকলো বন্ধন মহাৰাজ, মুক্ত মই, মুক্ত তুমি। আহ আহ বাছা ৰহি মোৰ কাষত। মহাৰাজ, মই একো বুজিব পৰা নাই। আজি হঠাৎ কিয় এনে মলিন বদন? না, মই বৰ অস্থিৰ হৈ পৰিছো। অস্থিৰ নহবা কব্যা মহাৰাজ, কওঁ শুনা। মহৰ্ষি বিশ্বামিত্ৰই ত্ৰিবিদ্যা অৰ্জনৰ হেতু ৰাখিছিল বন্ধন কৰি তিনি দেৱকন্যা, আৰু সেই দেৱকন্যাই হকাতৰে মাগিছিলে কৰোণা আমাক। তাৰ পাছত ৰাজধৰ্ম ৰক্ষা কৰি মুক্তি দিলো সেই বিপন্না নাৰী। মহাৰাজ, তাৰ পাছত কি হ'ল? আৰু সেই কাৰ্যতে মৰিবৰে মোৰ অপৰাধ ধৰিলে হত্যা। ৰাজ্য ধন ঐশ্বৰ্য বিভূতি সকলোবোৰ সমৰ্পণ কৰি আহিছো
মহর্ষি বিশ্বামিত্ৰৰ শ্ৰীচৰণ। পিতা ক'ত ক'ত সেই ঋষি বিশ্বামিত্ৰ? তাক মই নাপায় নাপায় বাছা, মুনিবৰক তেনেকৈ ক'লে দুখ ধৰিব। বৰ আনন্দৰ সংবাদ, মুক্ত আমি বাছা। নাই নাই আৰু সংসাৰৰ জটিল সমস্যা। ধন্য ধন্য হৈবা মহাৰাজ। উপযুক্ত পত্নী তুমি এই হৰিচন্দ্ৰ। মহাৰাজ নাই আৰু কোনো চিন্তাৰ কাৰণ। মহাৰাজ মুক্ত আজি মই, মুক্ত আজি তুমি, মুক্ত আজি মোৰ বাছাৰো। মহারাজ কিন্তু কইবা মহাৰাজ এই মুহূর্ততে আমি ত্যাগ করি এই রাজ অট্টালিকা, ত্যাগ করি ঐশ্বর্য বিভূতি, গুচি যাব লাগে রাজ্যর বাহিৰলে। মহাৰাজ নহলে নহলে যে মোৰ ধৰ্ম ৰক্ষা নহব হইবা। মহারাজ 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 এই মাত্র নিকুঞ্জয় মুখে পালো দুঃসংবাদ। ভাঙি পাতি কওক মহারাজ। মন্ত্ৰীবর ৰিপুঞ্জয়ে সাক্ষী এই ঘটনা, যি শুনিছে সকলোবোৰ সঁচা মন্ত্ৰীবর। সঁচা? ক'ত ক'ত সেই চাণ্ডাল বিশ্বামিত্ৰ তপোবনৰ মায়া মুখ এৰি ৰাজ সুখ লাভৰ বাবে সেই অযোধ্যা নগৰীক কৰিলে অমংগল। ক্ষান্ত হোক মন্ত্ৰী, ক্ষান্ত। নাই কোনো অপৰাধ সেই বিশ্বামিত্ৰ ঋষি। মহাৰাজ ক্ষত্ৰিয়ৰ ধৰ্ম ৰক্ষা কৰি সকলোবোৰ সমৰ্পণ কৰি আহিছো ঋষিবৰৰ শ্ৰীচৰণ। যাত্ৰাৰ কালত মই মহাৰাজ আপোনাক কৰিছো অনুৰোধ, মহাৰাজ মৰমেৰে পালন কৰিব মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাবৃন্দ। আৰু মোৰ শাসন কালত কৰিছিলো যদি মই কিবা অপৰাধ, পুত্ৰসমূহ জ্ঞান কৰি সৰ্বদূৰ মাৰ্জনা কৰিব মন্ত্ৰী। মহাৰাজ মহাৰাজ বৃদ্ধৰ এটোপাল চকুৰ পানী মৰমৰ চিন স্বৰূপে গ্ৰহণ কৰক মহাৰাজ। মন্ত্ৰীবর আই মহাৰাজ কৰিবা মন্ত্ৰীবৰ বাছাৰো গীত তই মোৰ কাষলৈ আহ। ভগৱান নিয়তিৰ কি বিচিত্ৰ লীলা প্ৰভু, বিচিত্ৰ লীলা। মন্ত্ৰীবৰ আপোনাক নিজ পিতৃ স্বৰূপে মই কৰিছিলো জ্ঞান। পিতাই পেলাই অভাগী ৰেখাৰি বান্ধি ৰাখিব নিজ কন্যা ভাবি। কাবেৰী ভনীতি সকলো অপৰাধ ক্ষমিব নিজ শুনে। আৰু মন্ত্ৰীবৰ স্নেহৰ দেৱৰ সমৰণ কৰিব বন্দীমুক্ত নিজ পুত্ৰ ভাবি। মন্ত্ৰীবৰ সেই মোৰ অনুৰোধ আপোনাৰ ওচৰত। অকাৰণে মোক অনুৰোধ নকৰিবা আই মহাৰাণী। মন্ত্ৰীবৰ বিচাৰ দিয়াৰ কাৰ্য কেৱল ৰজাইহে পাৰে। নাই, নহো মই ৰজা, নহো মই মহাৰাজ। নাই মোৰ বিচাৰৰ অধিকাৰ আছে কেৱল মহৰ্ষি বিশ্বামিত্ৰ। হে মন্ত্ৰীবৰ মোৰো আছে এটি বিনম্ৰ অনুৰোধ। ভাতৃ সমৰ সিংহক বন্ধন মুক্ত কৰিব আপুনি মহাৰাজ বিশ্বামিত্ৰক কৈ। নাই মহাৰাজ, নাই মই বিশ্বামিত্ৰৰ মন্ত্ৰিত্ব কেতিয়াও নকৰিম গ্ৰহণ। হৰিশ্চন্দ্ৰ
তুমি এতিয়াও ৰাজ্য ত্যাগ কৰা নাই। এই মুহূৰ্ততে পত্নী পুত্ৰ সমন্বিতে ত্যাগ কৰা এই ৰাজগৃহ। যাও মৰিবৰ, যাও। সূৰ্যাস্তৰ পূৰ্বেই মই ভাৰ্যাপুত্ৰ সমন্বিতে এই ৰাজপ্ৰাসাদ পৰিত্যাগ কৰি গুচি যাম বনবাসী হৈ। হেৰ তপস্বী বিশ্বামিত্ৰ, ৰাজ্যৰ লোভত পৰি এনেহেন ধাৰ্মিক ৰজাক কিয় কৰা তুমি পথৰ ভিক্ষাৰী? তোমাৰ তপ জপ গৰিমা কিয় ভস্ম হবলৈ দিছা? বৃদ্ধ, হিমাচৰাই কথা নকবা। এতিয়াও শেষ হোৱা নাই বিশ্বামিত্ৰৰ তপৰ প্ৰভাৱ। এই মুহূৰ্ততে তোমাক মই ভস্মীভূত কৰিব পাৰো। হে মৰিব, ক্ষমা কৰক মৰিব, ক্ষমা কৰক মন্ত্ৰীৰ শত অপৰাধ। সাৱধান দেখি বিশ্বামিত্ৰ। ভস্মীভূত কৰিম। মই আপোনাৰ চৰণতে ধৰি কৰিছো কাকতি। পুত্ৰৰ দুখ কৰক মাৰ্জনা মুনিবৰ, পুত্ৰৰ দুখ কৰক মাৰ্জনা। দয়া নাই, ক্ষমা নাই। হেৰ দানবীৰ ৰজা হৰিশ্চন্দ্ৰ, এই নেকি শিক্ষা দিছ পুত্ৰক তোৰ? এই নেকি শিক্ষা ৰজাৰ পুত্ৰ? মুনিবৰ, ক্ৰোধ সম্বৰণ কৰক মুনিবৰ। অজান বালক ৰোহিত কুমাৰ, তাৰ পৰিৱৰ্তে মোকে এখাপ দি ভস্ম কৰক মুনিবৰ। বেশ, ক্ৰোধ মই কৰিলো সম্বৰণ। তাৰ বিনিময়ত তুমি এই ৰাজ্যৰ মন্ত্ৰী হৈ থাকিব লাগিব। ভাল মুনিবৰ। বিদায় দিয়ক মৰিব। মহাৰাজ, বিদায় বিদায় মন্ত্ৰীব। ভোলা হইব বাচাৰোহী। মহাৰাজ, হৰিশ্চন্দ্ৰ, তোমাৰ ৰাজ্য তুমি ঘূৰাই লোৱা। যি দানৰ কোনো দক্ষিণা নাই, সেই দানৰ কোনো মূল্য নাই। হয় মৰিব, মোৰ ভুল হৈছিল মন্ত্ৰীব। ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা আনি সেই তপোধনক দক্ষিণা আদায় দিয়াৰ ব্যৱস্থা কৰক মন্ত্ৰীব। ৰাজভঁৰালৰ পৰা 7 কোটি স্বৰ্ণ মুদ্ৰা? হয়, তোমাকেই সুধিছো ৰাজন, এই ৰাজভঁৰাল কাৰ? হয়, সিও মোৰ ভুল হৈছে মৰিব। এমাহৰ মোক সময় দিয়ক মৰিব। এই এমাহৰ ভিতৰত মই আপোনাৰ দানৰ দক্ষিণা সম্পূৰ্ণৰূপে আদায় দিম মৰিব। বেশ, এমাহ সময় দিলো তোমাক। এমাহৰ পিছত মই তোমাৰ স্থানত হম উপস্থিত। হৰিশ্চন্দ্ৰ, এতিয়া তুমি পুত্ৰ পত্নী সমন্বিতে থাকিব নোৱাৰিবা মোৰ এই ৰাজ্যত। হয় মৰিব, শাস্ত্ৰই কৈছে বজ্জিতজনৰ স্থান নাই ৰাজ্যৰ ভিতৰে। আৰু সেইভাবে ভাৰ্যা পুত্ৰ সমন্বিতে আমি ৰাজ্যৰ বাহিৰৰ কাশীধামতে কৰিম আশ্ৰয় গ্ৰহণ। বিদায় দিয়ক মৰিব।
বিদায়। হরিশ্চন্দ্র বেশ চালনা করিব জানা। রানীর গাত রাজ অলঙ্কার, পুত্রর গাত রাজ অলঙ্কার, তাকেই বিক্রি করে তুমি মোক দক্ষিণা দিবা। তোমাকেই খুঁড়িছি রাজন, এই রাজ অলঙ্কার বর্তমান কার? রানী বাসারুণী জোয়া রাজন্তে ফুরতে রাজ আভরণ পরিত্যাগ করি পিন্ধিয়া মোর দরে ভিক্ষু করব। ভাল মহারাজ, আহা বাস্তা। মহারাজ, হে মোর অযোধ্যার প্রিয় প্রজাবৃন্দ, বিদায়ের মুহূর্ত তোমায় সকলোকে কৰিছো অনুৰোধ। আজিৰ পৰা মহৰ্ষি বিশ্বামিত্ৰ হ'ব এই অযোধ্যাৰ ৰজা। আজিৰ পৰা মহৰ্ষি বিশ্বামিত্ৰ হ'ব এই অযোধ্যাৰ ৰজা। মহৰ্ষি বিশ্বামিত্ৰই সকলোকে কৰিব শাসন। মিনতি কৰিছো কোনেও যাতে কেতিয়াও নকৰিব ৰাজদ্ৰোহ আচৰণ। কোনেও যাতে কেতিয়াও নকৰিব ৰাজদ্ৰোহ আচৰণ। হরিশ্চন্দ্র মণিব আজি শুক্লা চতুর্দশী তিথি, অহা মাহৰ শুক্লা চতুর্দশী তিথিৰ দিনা কাশীধামত মই হম উপস্থিত। সেইদিনা তুমি মোক 7 কোটি স্বর্ণ মুদ্রা দান হিসাবে প্রদান করিবা। যদি প্রদান করিব নোৱাৰা তেন্তে তুমি তোমাৰ রাজ্য ঘূৰাই যাবা আৰু মই শাস্তি ভস্মীভূত কৰিম। নিশ্চিন্ত থাকক মণিব, এই কথা তুমি ৰাখিবা মনত। নিশ্চিন্ত থাকক সেই শুক্লা দশমীৰ সূৰ্যাস্তৰ পূৰ্বেই মই বিশ্বামিত্ৰ ঋষিক পৰিশোধ কৰিব লাগিব মোৰ দানৰ দশ। মন্ত্ৰীব মহারাজ, যাওঁ মই এবে ভাজ্যপুত্ৰ সমন্বিতে এই ৰাজ্য এৰি থৈ মোৰ সৰ্বদুখ মাৰ্জনা কৰিব মন্ত্ৰীব। মহারাজ, মোৰ সৰ্বদুখ মাৰ্জনা কৰিব মন্ত্ৰীব। মহারাজ, বিদায় বেলাত মোৰ এটি মিনতি ৰাখিবলৈ যথা ধর্ম তথা জয়, এই প্রার্থনারে কাশীধামে কৰক গমন। বিদায় বিদায় মোর স্নেহর অযোধ্যার প্রজাবৃন্দ। বিদায় বিদায় মোর স্নেহর প্রজাবৃন্দ। বিদায় মন্ত্রী আয় হরে জাগ করি চন্দ্রয় রাজ
হরে রাম হরি পুরা হরি হরি পুরা হরে রাম হরি রাম পুরা হরি 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 ভগবান তুমি কি করালা প্রভু হে ভগবান আমার মহারাজ হরিচন্দ্র আই মহারানী সভা সহিতে বসা রোহিতকে চাবা প্রভু বসা রোহিতকে চাবা